এইটো এটা অতি প্ৰয়োজনীয় কোৱেশ্চন যদি CAP = 61 হয় তেন্তে PEN = কি হ'ব উলিয়াব লাগে ইয়াতে চোৱা আমি এনে ধৰণৰ কোৱেশ্চন অতি সহজে সমাধান কৰিবলৈ হলে প্ৰথমতে আমি এলফাবেট সমূহৰ কোডবোৰ লিখিব লাগিব ঠিক আছে C ৰ কোড কিমান হ'ব C 3 হয় A ৰ কোড কিমান হয় 1 হয় P ৰ কোড কিমান হয় P 16 হয় গতিকে 3 * 4 + 20 হ'ব কিমান হ'ব এইটা যোগ কৰিলে কিমান হ'ব 20 হ'ব 61 ওলাব লাগিছিল গতিকে এনে ধৰণেৰে কৰিলে নহব এইটো কোৱেশ্চন সমাধান নেক্সট চাবা C ৰ ৰিভাৰ্স লেটাৰ কি হয় ক্ৰেক্স X হ'ব A ৰ ৰিভাৰ্স কি হয় AZ হ'ব P ৰ ৰিভাৰ্সটো কি হ'ব কুৰ্তা পায়জামা গতিকে K হ'ব গতিকে ইয়াৰ কোডসমূহ কি হ'ব ইয়াৰ কোডসমূহ X ৰ কোড কিমান হ'ব 24 প্লাস Z ৰ কোড 26 প্লাস K ৰ কোড কিমান হয় 11 কিং 11 এটা যোগ কৰিলে আমি কিমান পাম 6 * 10 = 11 1 কেৰি 1 2 4 5 5 1 6 61 ওলাইছে আশা কৰো বুজি পাইছা কেনে ধৰণে হৈছে ৰিভাৰ্স লেটাৰ লৈছে ৰিভাৰ্স লেটাৰৰ কোড যোগ কৰিছে নেক্সট ইয়াতো আমি তেনে ধৰণে কৰিম P ৰ অপোজিট কি হ'ব ৰিভাৰ্স লেটাৰ কি হ'ব কুৰ্তা পায়জামা E ৰ ৰিভাৰ্সটো কি হয় EVS ৰ পৰীক্ষা আছিল যে V হ'ব আৰু N অপোজিট কি হ'ব N ৰ অপোজিট M গতি মেন হৈ পৰিছিল গতিকে ইয়াৰ কোডসমূহ কি হ'ব ইয়াৰ কোডসমূহ হ'ব 11 প্লাস V 22 প্লাস M কিমান হ'ব 13 এটা যোগ কৰিলে কিমান পাম চোৱা 3 2 5 1 6 ঠিক আছে গতিকে 46 গতিকে পেন = কি হ'ব 46 অপচন A ইজ দা ৰাইট আনসাৰ প্ৰয়োজনীয় কোৱেশ্চন সহজ কোৱেশ্চন কিন্তু ৰিভাৰ্স ট্ৰিকৰ ওপৰত পৰীক্ষাত কোৱেশ্চন আহিব